Hello, hi dear student. আজি আলোচনা কৰিম LLB কোর্সৰ ইনজুৰিয়া সাইন ডামনো আৰু ডামনম সাইন ইনজুৰিয়া বিষয়ে। এই দুটা টপিক লৈ বহুতৰে বহুত কনফিউজন লাগি যায়। কনফিউজন হোৱাৰ অলপো প্ৰয়োজন নাই, আমি বিতং আলোচনা কৰিবলৈ গৈ আছো। প্ৰথমে আলোচনা কৰিম ডামনম সাইন ইনজুৰিয়া। এতিয়াৰ বহু সময়ত মিনিংটো আহি যায়, ডামনম সাইন ইনজুৰিয়া মানে কি। First, damnum means damage, aru sign means without, aru injuria means injure. It's legally, if I say, then legal injure. So total meaning is damage without injuria. Legally etu kobo pari. Aru yar jetu definition to whole. Damnum sign injuria is a maxim which refers to injuria which is being suffered by the plaintiff, but there is no violation of any legal right of a person. গতিকে প্লেন্টিফ বুলি ইয়াত বাদীক বুজাইছে, যিজনে কেছ কৰিছে এখেতক প্লেন্টিফ বুলি কোৱা হৈছে। আৰু যাৰ বিৰুদ্ধে কেছ কৰিছে তেওঁ কিন্তু কোনো ধৰণৰ ভাইলেশ্যন কৰা নাছিল, লিগেলি তাৰ মানে লিগেল ৰাইটত আছে আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে কেছ কৰিছে। গতিকে আমি এটা উদাহৰণৰ জৰিয়তে আলোচনা কৰিম। প্ৰথম অৱস্থাত ক'বলৈ গৈ আছো যে এজন ব্যক্তি যাৰ নাম ধৰা হ'ল মিষ্টাৰ এ বুলি সম্বোধন কৰা হ'ল। এজন ব্যক্তি এটা এৰিয়াত এটা সাপোজ হোটেল খুলিছে বা দোকান খুলিছে। সেই দোকানত বহু ধৰণৰ কাস্টমাৰ আহি সেই দোকানৰ পৰা মাল খায় আৰু সেই কাস্টমাৰৰ জৰিয়তে দোকানটোত বহুত ধৰণৰ কিনা বেচা বা তাৰ পৰা বহু টকা কালক্ৰমত ইনকাম কৰি আছে আৰু ইনকাম কৰি হেতুলৈ জীৱিকা নিৰ্বাহ কৰি আছে। কিন্তু তাতে মিষ্টাৰ বি নামৰ এজন মানুহে আৰু এটা দোকান খোলাৰ কাৰণে চেষ্টা কৰিল বা খুলিলে। সেম লোকেশনত সেম এটা দোকান আৰম্ভ কৰিবলৈ গ'ল মিষ্টাৰ বি। আৰু যেহেতু তেওঁ নতুন দোকান খুলিছে, সেই ক্ষেত্ৰত দোকানৰ ফিডবেকটো নিশ্চয় ভালে হ'ব আৰু ফিডবেকটো ভাল দিয়া আৰম্ভ কৰিবলৈ গ'ল মিষ্টাৰ বি সেম দোকান। তে নতুন দোকান সেই হেতুকে কাস্টমাৰসমূহ তাতো ভিৰ লাগি যায়। ডে বাই ডে কালক্ৰমত মিষ্টাৰ বিৰ দোকানত বহু সংখ্যক কাস্টমাৰে তাৰ পৰা মাল খাবলৈ আৰম্ভ কৰিলে। সেই ক্ষেত্ৰত মিষ্টাৰ এৰ যিটো দোকান আছিল, সেই দোকানৰ কাস্টমাৰবিলাক লাহে লাহে ডিক্লাইন হ্ৰাস পাবলৈ ধৰিলে। তে এনে পজিশ্যনত মিষ্টাৰ বি বিজনেছটো লাভান্বিত হ'ল আৰু মিষ্টাৰ এৰ বিজনেছটো ডেমেজত পৰিণত হ'ল। এই ক্ষেত্ৰত যদি মিষ্টাৰ বিৰ বিৰুদ্ধে যদি গোচৰ ৰুজু কৰে কোৰ্টত, তেতিয়াহ'লে এই গোচৰ ল'ব ঠিকেই কোৰ্টে, কিন্তু ইয়াত কোনো মানে লিগেল ৰায় নাপাব। কাৰণ মিষ্টাৰ বি তেনে ধৰণৰ কোনো ক্ষতি কৰা নাই যে মিষ্টাৰ এৰ সেই মিষ্টাৰ বিৰ দ্বাৰা ক্ষতি হৈছে লিগেলি। কাৰণ এইটো সকলো মানুহৰ ৰাইট আছে বিজনেছ কৰাৰ কাৰণে, যাৰ কাৰণে বিও বিজনেছ কৰি আছে। সেই গতিকে এইটো প্ৰযোজ্য নহয়। নেক্সট আই উইল ডিছকাছ এবাউট অফ ইনজুৰিয়া সাইন ডামনম। এইটো ডামনম সাইন ইনজুৰিয়াৰ সম্পূৰ্ণ বিপৰীত। ইয়াৰ অৰ্থটো হ'ল ইনজুৰিয়া উইদাউট ডেমেজ। এইটো সম্পূৰ্ণ অপজিট। আৰু ইয়াৰ যেটো ডিফাইনেশ্যন, ইনজুৰিয়া সাইন ডাম ইজ এ লিগেল ম্যাক্সিম। এইটো আসলতে লিগেল হয়, এই ক্ষতিটো লিগেল ক্ষতি হয়, ইয়াৰ বিৰুদ্ধে একশন ল'ব পৰা যাব। উইথ মিনস দ্যাট ইনজুৰিয়া অর লস অফ দ্য ডেমেজ so caused to the plaintiff without suffering any physical injury or damage. এই ক্ষেত্ৰত বুজা হৈছে যে এজন ব্যক্তি, as for example, এজন ব্যক্তি যাৰ নাম ধৰা হ'ল এক্স, তেওঁ ৱাইৰ ঘৰত প্ৰৱেশ কৰি আছে ৱালেদি। ডন এণ্টাৰ টু গেট, ডাইৰেক্ট ৱালেদি পাৰ্মিশ্যন অবিহনে এক্সে ৱাইৰ ঘৰত প্ৰৱেশ কৰি আছে। প্ৰৱেশ কৰাৰ পিছত তেতিয়া ৱাই নিশ্চয় সুধিব, হুই ইজ ইউ,
ৱায়ে সোধাৰ পিছত তেখেতে ক'ব আই এম এক্স, আৰু এখেতক নিশ্চয় সুধিব এক্সক যে আপুনি মোৰ ঘৰত কিয় আহিলে বা এনেকৈ কিয় অহাৰ কাৰণে যত্ন ল'লে। তেতিয়া হয়তো এক্সে ক'ব মই আনফৰ্চুনেটলি হয়তো আহিছোঁ, কিন্তু আপোনাৰতো কোনো ক্ষতি কৰা নাই। সেই ক্ষেত্ৰত যদি ৱায়ে কেছ ৰুজু কৰে আদালতত, তেতিয়া সেই কেছটো একচেপ্টফুল হ'ব আৰু এক্সক দোষী বুলি সাব্যস্ত কৰিব। কাৰণ এক্সে উইদাউট পাৰ্মিশ্যন অবিহনে ৱাইৰ ঘৰত প্ৰৱেশ কৰিছে, আৰু যিটো সম্পূৰ্ণৰূপে বেআইনী, যাৰ বাবে এক্সে নিশ্চয় পানিছেবল হ'ব আৰু ইয়াৰ জৰিমনা ভৰিব লাগিব। গতিকে এইখিনি হ'ল দুয়োটা টপিকৰ মূল ভিত্তি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ।